জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 নটিফিকেশ্যনটো 29/4/2024 তাৰিখত পাব্লিছ কৰা হৈছিল আৰু এইটো যোৱাকালি 10 তাৰিখ 10/5/2024 পৰা 10/6/2024 লাষ্ট ডেটটো থাকিব। ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম কণ্ডাক্ট কৰিছে এক্সামটো। যিবিলাকে নাৰ্ছিং পঢ়িব বিচাৰিছে তেওঁলোকে এই কোৰ্চটো কৰিব পাৰে। এই কোৰ্চৰ জৰিয়তে আপোনালোকে কি মানে কেনেকৈ আপোনালোকে এই কোৰ্চটো কৰিব পাৰিব সেই বিষয়ে আজি আলোচনা কৰিম। এণ্ট্ৰেন্স টেষ্টটো কণ্ডাক্ট কৰা হ'ব আপোনালোকৰ 14/7/2024 ছানডে আৰু তাৰ লোকেশ্যনটো হ'ল গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ। এইখিনি জেগাতে এক্সামটো পতা হ'ব আৰু তাতে আপোনালোকে এক্সামটো দিব পাৰিব। আপোনালোকৰ নিয়াৰ বাই লোকেশ্যন যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকে এই এক্সামটো দিব পাৰিব। আৰু এই এক্সামটো দিবৰ কাৰণে নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফিজ আছে 1500 টকা আৰু 1200 টকা বিভিন্ন কেটাগৰী ৱাইজ। এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিজটো বিষয়ে কৈ দিলোঁ। এতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সামটো অনলাইন ফিল আপ কৰিবৰ কাৰণে www.ssuhs.in এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে ডাইৰেক্ট ফৰ্ম ফিল আপটো নিজেই কৰিব পাৰিব। নহ'লে মই এই চেনেলত আৰু এটা ভিডিঅ' বনাম য'ত আপোনালোকে এই ফৰ্ম ফিল আপটো কেনেকৈ ফিল আপ কৰিব পাৰি তাৰ বিষয়ে ডিটেইলছ বহলাই ফিল আপ কৰা থাকিব। এতিয়া কথা হ'ল এই ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে আপোনালোকক কি প্ৰচেছ লাগিব সেইখিনি আমি বেলেগ ভিডিঅ'ত জনাম। কিন্তু এতিয়া কথা হ'ল এই এক্সামটো দিবৰ কাৰণে আপোনালোকৰ কি বিষয়ে টপিক থাকিব। ইংলিছ থাকিব, মেথামেটিক্স থাকিব, জেনেৰেল ছায়েন্স থাকিব আৰু 10 ষ্টেণ্ডাৰ্ড লেভেলৰ থাকিব। এক্সামিনেশ্যনটো 100 মাৰ্কছৰ হ'ব। 1 মাৰ্ককৈ এটা কুৱেশ্যন হ'ব, 25 মাৰ্ককৈ আৰু 25 মাৰ্কছ মেথামেটিক্স, 50 মাৰ্কছ ইংলিছত আৰু ছায়েন্সত 25 মাৰ্ক। OMR শ্বীট থাকিব। এক্সামটো 11টা বজাৰ পৰা 1টালৈকে হ'ব আৰু এই এক্সামটো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ষ্টুডেণ্ট লাগিব। আৰ্টছ, কমাৰ্চ বা ছায়েন্সৰ ষ্টুডেণ্টেও কৰিব পাৰিব এই কোৰ্চটো। এটা প্ৰফেশ্যনেল কোৰ্চ হয় নাৰ্ছিঙৰ। আৰু 2 নম্বৰ হ'ল ৰিজাৰ্ভেশ্যন থাকিব ইয়াৰ এডমিশ্যনৰ ক্ষেত্ৰত প্ৰফেশ্যনেল ৱাইজ। আৰু আপোনালোকৰ এইটো এটা ভাল কোৰ্চ হয় যিটো কৰিলে আপোনালোকে নাৰ্ছিঙৰ চাকৰি চৰকাৰী হিচাপেও পাব, প্ৰাইভেটতো কৰিব পাৰিব। সেইটো এটা ভাল প্ৰফেশ্যন হয়। সেই এক্সামটোৰ কাৰণে নটিফিকেশ্যনটো ওলাইছে। তো আমি এইটো বিষয়ে আৰু বিতংভাৱে অনলাইন এপ্লিকেশ্যনটো ফৰ্ম ফিল আপ কেনেকৈ কৰা হয় তাৰ বিষয়ে নেক্সট ভিডিঅ'ত জনাম। আৰু কিবা যদি এইটোৰ বিষয়ে কিবা জানিবলগীয়া থাকে এটা হেল্পলাইন নম্বৰ সিহঁতে মুকলি কৰিছে। হেল্পলাইন নম্বৰটো হ'ল 7977259728। এনি এছিষ্টেঞ্চ কিবা হেল্প লাগিলে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব। সেইটোৱে আজিৰ ভিডিঅ'টোত। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই জিএনএম এণ্ট্ৰেন্সৰ যিটো ফৰ্ম ফিল আপ আছে অনলাইন কেনেকৈ কৰিব পাৰি এইটো আমি নেক্সট ভিডিঅ'ত জনাম। আপোনালোকে আমাৰ চেনেলত গৈ চাব পাৰিব। থেংক ইউ।